সপোনৰ সেতু আশাৰ বগীবিল উৎকণ্ঠাৰ অৱসান ঘটিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা তাৰ পাছতেই মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব 22 বছৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বগীবিল দলঙৰ সোমবাৰে উদ্বোধনৰ প্ৰস্তুতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ফালে ফিতা কাটি উদ্বোধন কৰিব লগা স্থান আৰু উত্তৰ পাৰে হ'বলগীয়া উদ্বোধনী সভাও পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বগীবিল হ'ব সমন্বয়ৰ সেতু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা ৰাইজৰ মাজত শান্তি সমন্বয় ভাতৃত্ববোধৰ বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত সমন্বয় শক্তিশালী সেতু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যুগে যুগে আগন্তুক দিনত এটা উল্লেখযোগ্য ভূমিকা পালন কৰি যাব কটকটীয়া নিৰাপত্তা বেষ্টনী দলঙৰ ওপৰত 1:25 বিশেষ বিমানেৰে মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ পাছতেই হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ ফালে অস্থায়ীকৈ নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব দলঙৰ ফিতা কাটি দেশবাসীলৈ উৎসৰ্গা কৰিব বগীবিল লগতে দুখৰপীয়া দলংখনৰ ৰেলপথত চলাচলৰ বাবে প্ৰথমখন যাত্ৰীবাহী ৰেলৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে তেখেতে 1:30 বজাত ডিব্ৰুগড় আমাৰ মোহনবাৰী এয়াৰপৰ্টত তেখেতে পদাৰ্পণ কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত ইয়ালৈকে আহিব আৰু ইয়াত আহি তেখেতে দলংখনৰ শুভ উদ্বোধন কৰিব ইয়াৰ পাছতে মোদীয়ে উত্তৰ পাৰে ধেমাজি কাৰেংবালিত বিশালভাৱে আয়োজন কৰা উদ্বোধনী সভাত অংশগ্ৰহণ কৰি সম্বোধন কৰিব দেশবাসীক এই উদ্বোধনী সভাত উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী ৰেলমন্ত্ৰী পীয়ূষ গোৱেল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জিতেন্দ্ৰ সিং সাংসদ ৰামেশ্বৰ তেলী সাংসদ প্ৰদান বৰুৱা বিধায়ক প্ৰশান্ত ফুকন বিধায়ক ভুৱন পেগু বিধায়ক চক্ৰ গগৈ উদ্বোধনী অনুষ্ঠানৰ বাবে ইতিমধ্যেই ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ডিব্ৰুগড়ৰ বগীবিলত 3খনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰিছে 15টাকৈ অত্যাধিক কোম্পানী নিয়োজিত কৰা হৈছে দলং এতিয়া প্ৰধানমন্ত্ৰীৰ বিশেষ নিৰাপত্তা বাহিনী তথা SPGৰ দখলত হেলিকপ্টাৰেৰে চলিছে নিৰীক্ষণ সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ মঙলবাৰৰ পৰা বগীবিল দলঙেৰে অৰুণাচলৰ নাহৰলগুনলৈ আনুষ্ঠানিকভাৱে চলিব ইণ্টাৰচিটি এক্সপ্ৰেছ অসম ৰাজ্যিক পৰিবহণ নিগমৰ 2খনকৈ বাছ চলিব ডিব্ৰুগড়ৰ পৰা অপেক্ষা অসম উত্তৰ পূব তথা দেশবাসীৰ বগীবিলে কঢ়িয়াওক সমন্বয়ৰ বাৰ্তা বিয়পাওক আশাৰ ৰেঙনি ডিব্ৰুগড়ৰ পৰা হোমেন ফুকন প্ৰাগ নিউজ